কি হ'ব এতিয়া তো এফালে আহিছিলো জুম কৰি দিয়া ও এফালে স্পিড আহিছে স্পিড আহিছে না बोला बोला তো হেল্ল' নমস্কাৰ বন্ধুসকল কি খবৰ আশা কৰোঁ সকলোৰে ভাল অতি আমাৰো ভাল মানে তো আজি আমি গৈ আছোঁ অলপ অৰুণাচল চাইডে ফুৰিবলৈ বুলি আজি ডিউটি নাই ছুটি পাইছিলোঁ তাৰপৰা আমি এতিয়া বৰ্তমানটো গোগামুখৰ পৰা তেল চেল ভৰাই ইয়াৰ পৰা এতিয়া ওলাই মেলি যাম তো পাছফালে শ্ৰীমতী বহি আছে বাকী আৰু কি হয় কি নহয় গোটেইখিনি দেখাওঁ আপোনালোকে চাই থাকক বলক গৈ থাকোঁ ক'লৈ যাম কি কথা গোটেইখিনি কম চাই থাকক তো এনেকৈ কৰি আমাৰ যাত্ৰা আৰম্ভ হ'ল বৰ্তমান আমি এতিয়া পাইছোঁহি লখিমপুৰ পোৱা নাই মানে পাম আৰু অলপমান আছে লখিমপুৰৰ পৰা জিৰ'লৈ কমচে কম 100 কিলোমিটাৰ 130 কিলোমিটাৰমান হ'ব চাগে তো দেখা যাব কিমান কি হয় কেনেকৈ কি হয় তো গৈ থাকোঁ আৰু বাইক চলোৱা কিছুমানৰ ষ্টাইল দেখিলে পগলা হৈ যাব মানে যি চাৰ ৰকম আহি সোমাই দিয়া নহয় তো ৰাস্তাত যাওঁতে খাবলৈ কিবা লাগিব বুলি ইয়াতে দোকানত সোমালোঁ লখিমপুৰ ইয়াত সোমাই ধুনীয়াকৈ খাবলৈ কিবা কিবি অলপ বস্তু বজাৰ কৰি লৈছোঁ এইফালে শ্ৰীমতী বজাৰ কৰি আছে হ'ল নাই তো আমি হালে মানে কি আমি দুটাই আজিলৈকে মানে বাইক লৈ এনেকৈ বহুত দূৰলৈ বুলি নহয় একচুৱেলি জিৰ'টো ওচৰলৈ ইমানটো দূৰ মানে আমি বাইক লৈ যোৱা নাছিলোঁ প্ৰথমবাৰ গৈছোঁ তো আপোনালোকে আশীৰ্বাদ কৰিব যাতে ভালে কুশলে গৈ পাওঁগৈ আমিতো তাত থকা প্লেন থাকিমেই নে ঘূৰি আহিম এতিয়ালৈকে বৰ্তমান একো ভবা নাই তো দেখা যাওক তাত প্ৰথম গৈ পাই লওঁ তাৰপিছত আমি থাকিমেই নে ঘূৰি আহিম দেখা যাব কিমানখিনি কি চাব পাৰোঁ এতিয়াতো সময় ইয়াতে 10টা বাজি গ'ল তো বাকী তাত কেনেকৈ কি পাৰোঁ দেখাম আৰু আপোনালোককো দেখাম আমিও চাম চাই মেলি যদি সুবিধা হয় ঘূৰি আহিম যদি নহয় থাকি দিম দেখা যাওঁচোন কি হয় তো বৰ্তমান আমি লখিমপুৰ হাইৱেৰ পৰা নামি কিমিনৰ ৰাস্তাত আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ কিমিন হয় কিমিনৰ ৰাস্তাত মোৰে খেলি মেলি লাগি গৈছে দেই মানে কি বহুত দিনৰ মূৰত আহিছেতো এইফালে খেলি মেলিটো লাগিবই তো ৰাস্তা বৰ এটা এডোখৰ ঠিক নহয় আগৰ পৰা ৰাস্তা ভাল আছে বুলি কৈছে তো দেখা যাওক হয় নাই আৰু এইফালে ভিডিঅ'টো যে কৰি আছে আমাৰ শ্ৰীমতী আকৌ মোবাইলটো ধৰি চাব নি তাইক চাব মই দেখাই আছোঁ 1 ছেকেণ্ড ৰ'ব দেই এইফালে আমাৰ শ্ৰীমতী দেখিছে না একদম তো আমি এনেকৈয়ে আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ দুইটাই অলপ দূৰো হয় অলপ জেগাটো পাহাৰীয়া জেগা হ'লেও সাহস কৰি গৈছোঁ আৰু যি হয় দেখা যাব जो होगा बाद में देखा जाएगा है कि नहीं तो फिर चलो देखते हैं आगे होता है क्या আৰু বৰ্তমান আমি কিমিন পাৰ হ'লোঁ ইয়াৰ পৰা আৰু জিৰ'লৈ আছে 104 কিলোমিটাৰ বাকী ৰাস্তা আমাৰ গোটেই পাহাৰে যাত্ৰা আৰম্ভ হ'ব এইফালেদি মই আগতে গৈছিলোঁ বহুত দিন মানে কি 6 মাহমান আগতে আহিছিলোঁ গাড়ী লৈ ছাৰ এজনৰ সৈতে যোনটো শিৱলিংগ আছে শিৱলিংগটোলৈ গৈছিলোঁ কিন্তু এবাৰ আমি যাম জিৰ'লৈ ক'লে যোনটো চেইলেক আছে চেইলেকলৈ আমি যাম তো বলক গৈ থাকোঁ কি হয় দেখা যাব আৰু তো আহি দায়িত্বভাগ পাই গ'লোঁ ৰাস্তাতে ৰিলছ বেনীডালৰ পৰা আছে একদম যোৱা তো গৈ থাকোঁ আৰু কি হয় অন নকৰিলোঁ নি তো বৰ্তমান এনেকৈ আমাৰ যাত্ৰা আৰম্ভ কৰি গৈ আছোঁ পাহাৰৰ মাজে তো বহুত দিনৰ মূৰত এনেকৈ ফুৰিবলৈ ওলাই আহিছোঁ মনটো কিবা এটা ভাল লাগিছে আৰু এডোখৰত চিম অলপমান বৰষুণো দিছিলে আৰু এইফালে বতৰটো অলপ ডাৱৰীয়া যেন দেখিছোঁ এটাই ভাবি আছোঁ মনত যাতে বৰষুণ নিদিলে হয় যদি বৰষুণ দিবলৈ হয় মানে চফা আমি এক্সট্ৰাকৈ কাপোৰো ইমান অনা নাই মানে যদি দিয়ে বৰষুণ চেচা ধপাত হৈ থাকিব লাগিব এই দেখিছে না বাইক শুই গৈছে একদম মানুহজনীয়ে পাছফালৰ পৰা ধাম ধাম পিঠিত ঢকিয়াই আছে মানে কি বাইক স্পীড চলাব নিদিয়া লাহে বৈ অকল তেনেকৈ কি কৰিব উপায় নাই আৰু তো বলক গৈ থাকোঁচোন আগলৈ আৰু একদম ডেঞ্জাৰ জমনি বস্তু এটা হ'ব লগা আছে দেখাম আপোনালোকক far away from where you are.
তো বৰ্তমান পাহাৰৰ ৰাস্তাটো শেষ হ'ব আৰু বেছি দূৰ নাই একদম ধামাখা বৰষুণ দিলে তিতি আদায় আৰু এফালে আমাৰ বাইদেউ পুৰা তিতি আদায় এডোখৰতে ৰখিলো এডোখৰত হেংগিং ব্ৰিজ এখন আছিলে তো গতিকে ইয়াতে ফটো চটো মাৰিম তো বতৰ একদম ডাৱৰীয়া মানে ধামাখা তাততো ৰ'দেই আছিলে লখিমপুৰত গোগামুখৰ পৰা আমি যেতিয়া ওলালো তেতিয়া ৰ'দেই আছিলে ইয়াত আহি বৰষুণ পুৰা তিতি মেলি আদায় আজৰি তো হ'লেও ফটো চটো দুটামান মাৰি লওঁ তিতি মেলি আজৰি কেনেকুৱা জিৰ' আহা পাইছা লাইভে জিৰ' হৈ গ'ল তো এফালে আছে এখন হেংগিং ব্ৰিজ কি মজা হিলে আগতে আহিব পাৰিবা নাই হিলি থাকে পুৰা নহয় পিটিকা হিলে হা একো নহয় আহা এইডোখৰলৈ মানে আহি আকৌ এইডোখৰত এই জইনটোত তো একদম এটা বহুত ধুনীয়া ভাল লগা দৃশ্য এইটো তো বৰ্তমান আমি এতিয়া পালোহি এডোখৰ জেগা নাম চাম নাজানো আৰু তো এইফালে একদম আকাশৰ ওপৰলৈ গুচি অহা নিচিনা লাগিছে মানে ভিউটো যিটো কি সুন্দৰ গোটেই পানী খেট 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 পানীয়েই পানী এডোখৰলৈ আহে এডোখৰ পৰা আহি ঐ গৰম বে ওপৰলৈ গৰম লাগে এডোখৰলৈ গৰম প্ৰথম গৰম উঠি আহচোন গৰম উঠিব কি সুন্দৰ ভিউ তো বৰ্তমান চিনেৰীটো চাওক কি অপি লাগিছে দেখি কেনেকুৱা লাগিছে জেগাডোখৰ কিমান মাইকী মানুহ মানে বহুত কম মজা লাগিছে তো বাকী ভিউটো দেখি কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট এটা কৰি জনাব মুখত গুটকা হোপা মানে গুৰ পৰা সোমাই আছে যে তো গতিকে কথা ক'বলৈ অকণ অসুবিধা হৈছে আৰু এডোখৰলৈ ওপৰলৈ উঠি আহিছো ন গৰম অলপ গৰম গৰম লাগিছে মানে এডোখৰ এইফালে স্পীড আহিছে স্পীড আহিছে নে বোলা বোলা সেইফালে গৈছে যাব দিয়া আমি তেতিয়া যাব পাৰিম সেইফালে ক'ত গৈছে সেইফালে বাট আছে নেকি हम तो डर गया হাতীকেইটা যোনকেইটা আছিলে সিহঁতৰ মাৰুত আছিলে মানে কি মালিক আছিলে এৰি দিহে দিছিলে আগত অহাৰ কাৰণে আমি ভয় খালোঁ শিকলি চকলি দেখা নাছিলোঁ প্ৰথম তাৰপিছত ওচৰৰ পৰা দেখোঁতে গম পাইছোঁ আৰু এতিয়া আমি বৰ্তমান পালোহি কিমিনৰ যোনটো ডেম বনি কিমিনে ওলাইছে কি পুটিন ভুল হৈ গৈছে দেই পুটিন পালোহি পুটিনৰ এতিয়া যোনটো ডেম এইটো ডেমৰ ভিউটো আপোনালোকক দেখাম তো বলক ডেমৰ ভিউ যোনটো সেইটো আপোনালোকক দেখাম চাওঁগৈ আৰু পুটিনৰ যোনটো ডেমটো হ'ল এইটো ইয়াত পানী যোৱা যোনটো হেৰি আছে এইটো 6টা আছে বেছি নাই আমাৰ NSPCত যোনটো আছে সেইটো হ'ল 9টা আৰু ইয়াত আছে 6টা সেইটোতকৈ অলপ সৰু এইটো কম মেগাৱাটৰ হ'ব তো বাকী ইয়াৰ পৰা দেখি ভিউটো কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট এটা কৰি জনাব বৰষুণত তিতুবুৰি হ'লেও আপোনালোকক দেখাবলৈ আহিছোঁ তো আমি জিৰ' পাবলৈ আৰু বেছি দূৰ নাই ইয়াৰ পৰা খুব বেছি আৰু 13 किलोमीटर তাৰপিছত আমি জিৰ' পামগে भैया वो जीरो लेक किस तरफ जाता है लेक की तरफ हाँ इस तरफ कितना दूर है यहाँ से हाँ बहुत दूर है आधा घंटा लेक ज्यादा दूर नहीं है बोला हाँ 20 मिनट में किस तरफ सीधा आ जाइए जो घूमने के लिए लोग आता है जो जगह है यहाँ से सीधा जाके इस तरफ मुड़ रहा है लिखा हुआ है स्पीड हाँ তো তাত থকা যোনজন দাদা আছিলে আমি দাদা দুজনক সুধিলোঁ যে জিৰ' লেক যোনটো লেক আছে কোনফালে যায় তো তেওঁলোকেও ভালকৈ আমাক ক'ব নোৱাৰিলে তো আমি ৰাস্তাত আহি থাকোঁতে লখিমপুৰৰ এজন আমাৰ বন্ধু লগ পাইছিলোঁ তো বন্ধুজনে ইয়াত তেওঁ বাইকৰ ঘৰলৈ আহিছিলে তো তেখেতে আমাক এতিয়া লগ পাই আকৌ লৈ আহিছে যে লেক য'ত আছে আমাক দেখাবগৈ আৰু ফ্ৰণ্টত যোনখিনি আছে আপোনালোকে দেখিছে নহয় এইখিনি পাইন গছ ওপৰত যোনখিনি আছে আগলৈ পাইন গছ তো এহেঁতৰ লগতে আমি গৈ আছোঁ এতিয়া বৰ্তমান সত্যজিৎ মেলি এওঁ হ'ল লখিমপুৰৰ তো এওঁলোকে আমাক দেখাব ধুনীয়াকৈ তো এওঁলোকৰ লগতে গৈ থাকোঁ
আমাক ধুনীয়াকৈ সেই লেকটোৱে দেখাবগৈ আৰু তেওঁৰ লগত যোনজনী আহিছে তেওঁৰ লগৰ হয় ফ্ৰেণ্ড হয় তো ইয়াৰে লোকেল ছোৱালী হয় তাই অৰুণাচলৰ তো তেখেতলোকৰ লগতে গৈ আছোঁ ব'লক যাওঁ তেওঁলোকে কি কি দেখায় কি কি নেদেখায় সকলোখিনি আমিও চাম আপোনালোককো দেখাম তো ব'লক গৈ থাকোঁ আৰু সেই লেকলৈ অহা যোনটো ৰাস্তা অলপমান বেয়া বুলি ক'ব লাগিব বোকা বোকা হৈ আছে মানে বৰষুণ দিছিলেতো ইয়াত ৰাস্তাটো বৰষুণত তিতিলোৱে তো তিতিবোৰে একেবাৰে আজৰি মানে হ'লেও মনত যোনটো আশা আছিলে যে আমুকলৈকে যাম আমুকটো চামগৈ তো চাবলৈ আহি আছোঁ সেই লেকলৈকে তো আমিতো এইবিলাক চিনিয়ে নাপাওঁ তেওঁলোকে আমাক দেখাবলৈ লৈ আহিছে তো আৰু বেছি দূৰ নাই সেই লেক পালোঁহি আৰু এইবিলাক গছ যিমানবিলাক গছ দেখিছে ন আপোনালোকে চব হ'ল পাইন গছ পাইন ট্ৰি বুলি যে কয় তো গোটেইখিনি পাইন গছ তো ইয়াততো বেলেগততো মই পাইন ট্ৰি তেনেকৈ দেখা নাছিলোঁ ইয়াতে ফাৰ্ষ্ট টাইম দেখিছোঁ তো ভাল লাগিছে দেখি নিজকে ইমানেই গছকেইজোপা ওখ বাপৰে বা মানে মজা লাগে দেখি আৰু ফাইনেলি আমি আহি পালোঁহি সেই লেক তো চাওক এইটো এটা কিমান ডাঙৰ এৰিয়া কিমান ধুনীয়া এৰিয়া ইয়াত আপোনালোকে খোৱা বোৱা থকা চব সুবিধা আছে তো আপোনালোকে কেতিয়াবা আহিলে সেই লেকলৈ নিশ্চয় আহিব ইয়াত আহি পিনে এবাৰ হ'লেও সোমাই চাব হেৰিটেক পাৰ্ক কাছাৰীগত তো বৰ্তমান ফুৰিবলৈ আহিছোঁ এইফালে আছে সত্যজিৎ লখিমপুৰৰ ইয়াক ৰাস্তাতে লগ পালোঁ এই বেছে আমাক ফুৰাবলৈ লৈ আহিলে এইফালে তাৰ সত্যজিতৰ লগত এই আহিছে লগৰ বন্ধু তাৰ এইফালে শ্ৰীমতীক ৰাস্তাত লগ পালোঁ চিনি জানি নাপাওঁ কোন নাজানো লৈ আহিছে ইয়াৰ পৰা জিৰ' ভিউটো একদম পুৰা ধুনীয়াকৈ দেখি পায় ভিতৰলৈ আহি আছোঁ ইয়াত ভিতৰত চাব লগা বস্তু ধেৰ আছে বোলে শ্ৰীমতী কি কি পাওঁ কি কি ন চব চাই মেলি যাম এণ্ট্ৰি ফিজ লাগে বোলে ইয়াত ক'ত কি কৰিব লাগে চব কৰি মেলি যাম ভাগৰ লাগি গৈছে একদম এইডোখৰ উঠোঁতে আমিয়ে কৰিলোঁ গোটেইখিনি কাম क्या क्या देखने को मिलेगा ऊपर हाँ उसमें भी एंट्री होगा दिखाएंगे मजा तो बाकी और की सब देखाम ये उठाए जे उठाली पठाली जे घूरे जे ये रुमाल नो स्मोकिंग ओके অলপ জিৰ' লাষ্টত যাম ৰখলে হয় নাই বাকী আৰু ভিতৰলৈ যাওঁ আছিলে কলৈ কলৈ যাব পাৰি এইফালে ঝুলনা আছে এইটো চিৰিৰে বগাই এইফালে যাওঁগে চিৰি এটা আছে এইফালে সেই চিৰি এইখিনি যিমান গছ আছে ইয়াত দেখিছা নহয় চব পাইন গছ সেই এইফালে নোযোৱা মই যাম তুমি এইফালে যোৱাগে তো এইফালে দি উঠি এখন বিৰাট ডাঙৰ এখন বৰ্ড আছে নে কিও কিবা ঘৰ আছে কি জানো জিপ লাইন নাই নি জিপ লাইন আছে ৰে এইটো কেনেকুৱা লাগিছে এইটোত উঠিব লাগিব গছখিনিহে উপি লাগিছে সেইটোতে হৰ্চ ৰাইড বা ঘোঁৰাটো চাওঁ তো আপোনালোকে যদি জিৰ' আহে এই হেৰিটেক পাৰ্ক যোনখন আছে ইয়ালৈ আহিব আহি এই জেগাটোত আহিব মানে বিৰাট ধুনীয়া খুব সুন্দৰ কেনেকুৱা লাগিছে দেখো তোমাৰ পাছফালে থকা গছখিনিৰ নাম কি এইফালে আছে আই লাভ জিৰ' মজা মাছ দেখিছেনে গল্ডেন তো ধুনীয়াকৈ আমি জিৰ' ফুৰিলোঁ জিৰ' আমাক দেখালে সত্যজিৎ আছিলে লগত আৰু সত্যজিতৰ লগত আছিলে ইকি নে কি
তাইৰ লগৰে তাৰ লগৰে হয় নামটো ময়ো নাজানো ভালকৈ পাহৰি থাকিলোঁ কৈছিলে তো এতিয়া ঘৰলৈ বুলি গৈ আছোঁ দুটাই ভোক লাগিছে হয় নাই আমি দুপৰীয়াই ভাত খাইছিলোঁ লখিমপুৰতে ভাত খাই আহিছিলোঁ এতিয়া আকৌ ভোক লাগিছে লখিমপুৰত গৈ পাওঁ মানে দেৰি হ'ব ইয়াতে ক'ৰবাত হোটেলত কিবা এটা খাই যাম ক'তনো কি খাম চাই থাকক আৰু ঘৰলৈ বুলি গৈ থাকোঁ চাই থাককচোন ঘৰ কেনেকৈ পামগৈ কি পামগৈ আহোঁতেতো ছুটি আদায় বাকী এতিয়া এইফালে গৈ থাকোঁ তো আহি থাকোঁতে এতিয়া আমাৰ বৰ্তমান সময় হ'ল 5:30 5:30 হোৱা নাই 5:10 হৈছে আৰু 5:10 কুঁৱলী কেনেকৈ পৰিছে চব মানে এইটো বস্তুটো বহুত হাইটত আছে ৰাস্তাটো যোনটো আছে অলপ ওপৰলৈ সেইকাৰণে কুঁৱলীটো মানে বেছি তো ফ্ৰণ্টৰ পৰা যোনবিলাক গাড়ী আহিছে সকলোৱে 4th ইণ্ডিকেটৰ বা পাৰ্কিং লাইটটো জ্বলাই আহিব লগা হৈছে কিয়নো ফ্ৰণ্টত অহা গাড়ীখন পটককৈ দেখি পোৱা নাযায় ओ 0 पॉइंट है ना 0 पॉइंट देखने गया था ये 2 लीटर आधा वाला है बोलते हैं ना ये 2 लीटर आधा वाला है ना ये बेम्बो का क्या बोलते हैं बेम्बू का टेंगा बेम्बो टेंगा बोलते हैं ये है बड़ा वाला बोतल इसमें 150 रुपया तो इधर अच्छा मिलता है इधर से ले लिया हम लोग बैग में डाल दिया है और बहुत कुछ ले लिया अभी घर जाएगा ये बीबी किसका है पता नहीं रास्ते में मिला उठा के लेके आया ठीक है भाभी चलते हैं ना আৰু এতিয়া আমি আহোঁতে যোনটো ৰাস্তাইদি আহিছিলোঁ আমি আহিছিলোঁ কিমিন হৈ এতিয়া আমি আকৌ কিমিন হৈ ঘূৰি নাযাওঁ কিয়নো পাহাৰৰ ৰাস্তাটো ৰাতি অলপ ৰিক্সি হৈ যায় তো গতিকে আমি দৈমুখ হৈ ঘূৰি সাৰমতি হৈ ওলামগৈ তো আমাৰ কাৰণে আৰু একেবাৰে কম বুলি ক'লেও 110 কিলোমিটাৰমান ৰাস্তা বেছি হৈ যাব কাৰণ আমি এইফালে ঘূৰি যাব লাগিব তো ব'লক ৰাতিও হ'ল গৈ থাকোঁ ৰাস্তাই পাহাৰৰ মাজে মাজে আৰু কি কৰিম উপায়টো নাই ব'লক গৈ থাকোঁ তো বৰ্তমান আমি পালোহি লখিমপুৰ দুৰ্গা মন্দিৰ একদম গা বিষাই গৈছে কাপোৰ কানি জিতি আদায় তেনেকৈ চিধাগাই আহিছোঁ উপায় নাই কাপোৰো নানিছিলোঁ আমি থকা প্লেনিং নাছিলে ঘূৰি আহিম বুলি আছিলোঁ আমি কাইলৈতো আছে কাম আছে অলপ তো এতিয়া যাওঁ ভাত পানীকেইটা খাই লওঁ আহোঁতেতো ৰাস্তাত ভাত খাইছিলোঁ আকৌ এতিয়া ভোক লাগিলে আগত গৈ কিবা কিবি অলপ খাই লওঁ আৰু ধুনীয়াকৈ দেই তো ফাইনেলি লখিমপুৰ পালোহি ভোক লাগিছে ভাতটো খাই লওঁগৈ এইফালে আমি অৰ্ডাৰ দিয়া মাল আহি গ'ল এইফালে আহিলে চালাড আৰু এইফালে এটা দিছিলোঁ মিক্স ভাজি আৰু এইফালে চিকেন কাৰী দুটা ৰাইচ আৰু দালি চালি আনিব আছে দালি চালি আনি লওক তাৰপিছত ধুনীয়াকৈ খাম আৰু হ'ব ল'লোঁ নহ'লে মাংস চাংস আছে আৰু বাইদেউতো মাংস নাখায় নামতহে মিক্স ভাজিও নাখায় মই অকলে খাব লাগিব চব ধুনীয়াকৈ বাঢ়ি ল'লোঁ ভোকটো একদম ধামাকা লাগিছে তো অকণমান খাই চাওঁ খাই কেনেকুৱা লাগিছে আপোনালোকক ক'ম ইয়াততো বেয়া নালাগে ইমান এটা ঠিকেই বনায় মাত্ৰ ছাৰ্ভিচটো কেতিয়াবা সিহঁতি ইয়াত বেয়া দি দিয়ে মানে কেতিয়াবা সদায় নহয় আজিতো ঠিকেই আছে বৰ্তমানলৈকে অলপ পিছত গম পাম মাতিলে আহেনে নাহে কলিং বেলকেইটাও বেয়া মজা কেনেকুৱা লাগিছে হা কোৱা আকৌ কাঁহীখন দেখিলে আহিব ইমানখিনি ইয়াত চব্জি আছে কিন্তু তাই কাঁহীখন চা সেইকাৰণে চাইজ ইমান ডাঙৰ পুতনা ৰাজ্য কিমান বা ইমান গাল ভাত ভৰাই দিছে মুখত অৱশেষত আমাৰ ভাত পানী ধুনীয়াকৈ খাই মেলি হ'ল তো এতিয়া ঘৰলৈ বুলি গৈ থাকোঁ একেবাৰে ঘৰত পাইহে দেখাম আৰু বাকী আৰু একো নেদেখাওঁ কেলৈ ভাগৰ লাগিছে বোলে তো আমি জিৰ'লৈ এটা কাৰণে যাব লগা হ'ল এইজনীৰ কাৰণে হাতী আৰু এই দুটাৰ কাৰণে এই খৰচীয়া আনিবলৈ গ'লো হেৰি মোক কৈছে যে এইটো 100 টকা ল'লে 150 টকা পইচা দি দিম বোলে 150 টকা দিব নালাগে জিৰ'লৈকে যে টকা খৰচ হ'ল 1 টকা দি দিলেই হ'ব 150 টকাটো ওলাব নহয় তেতিয়া ওলাব ওলাবনে তেনেকৈ তাইতে তো অৱশেষত এতিয়া ৰাতি বাজিলে 12টা বাজি গ'ল 12টা কিমান হ'ল 12:25 তো এতিয়া আহি ৰুম পালোহি ৰুম মানে কি ঘৰ পালোহি এইফালে ৰিঅ' কি হ'ল অকলে থাকিলি আজি খং এই দেখিছ খংটা তো ফাইনেলি আহি ঘৰ পালোহি এতিয়া সময় হ'ল 12:46 এটা বাজিব বেছি টাইম নাই তো টোপনি লাগিছে হুম বিছনা দেখিছে না একদম জবৰদম হৈ আছে ঠিক ঠাক কৰি মেলি হুম তো ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে নিশ্চয় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট সকলোখিনি কৰি দিব বুলি আশা থাকিল ধন্যবাদ বাই বাই